হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ৰাতিপুৱাই এফালে যাবলৈ বুলি ওলাইছোঁ। ক'ত যাম এতিয়া নকওঁ বাৰু, আপোনালোকক পিছত দেখুৱাম আমি ক'ত গৈ আছোঁ। ঠিক আছে, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি আচলতে আমি ক'লৈ গৈ আছোঁ কৈ দিছোঁ বাৰু। আমি এতিয়া গৈ আছোঁ বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত অভয়াপুৰী চিটিখন এক্সপ্ল'ৰ কৰিবলৈ বুলি। আৰু এই অভয়াপুৰীতে আচলতে চাবলগীয়া বস্তু বহুতেই আছে। আজি তাকে আমি চাবলৈ বুলি গৈ আছোঁ আৰু আপোনালোককো যিমানখিনি পাৰোঁ দেখুৱাই গৈ থাকিম বাৰু। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি ইমানেই গৰম নহয়, এতিয়া ৰাস্তাত ৰখি কুঁহিয়াৰ ৰস খাবলগীয়া হৈ গৈছেগৈ। আৰু পোনপ্ৰথমতে আমি এতিয়া চাবলৈ বুলি আহিছোঁ অভয়াপুৰীৰ লালমাটি দুৰামাটিত অৱস্থিত এভাগ ধুনীয়া ঐতিহাসিক গণেশ মন্দিৰ। আৰু এই মন্দিৰটো অভয়াপুৰীৰ পৰা ৪-৫ কিলোমিটাৰ দক্ষিণফালে অৱস্থিত। এই মন্দিৰভাগ হৈছে অতীতৰ এক সুন্দৰ সাক্ষী। আৰু এওঁৱেই হৈছে গণেশ মন্দিৰৰ মেইন পূজাৰীজন। আৰু তেওঁ বহুত বছৰ আগৰ পৰা ইয়াতেই আছে। ইয়াৰ ফাৰ্ষ্টটো শিৱ মন্দিৰ হৈছে আৰু ইয়াৰ গণেশ মন্দিৰ আৰু ইপিনে জগন্নাথ মন্দিৰ আছে। আমি এতিয়া চাবলৈ বুলি গৈ আছোঁ মন্দিৰৰ পিছফালে থকা এখন হেৰিটেজ ছাইট। আৰু ইয়াত কিছুমান প্ৰাচীন ইতিহাস জড়িত হৈ আছে আৰু ইয়াতে কিছুমান প্ৰাচীন কীৰ্তিচিহ্নও সংৰক্ষণ কৰি থোৱা হৈছে। এই মন্দিৰৰ পিছফালে কিছুমান প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে সংৰক্ষণ কৰি থৈছে। আৰু এতিয়া তাকে আমি চাবলৈ বুলি আহিছোঁ আৰু আমাৰ লগতে আপোনালোককো অলপমান দেখুৱাই দিছোঁ। পুৰাতত্ত্ববিদসকলে এই ধ্বংসাৱশেষবোৰত থকা স্থাপত্য আৰু ভাস্কৰ্যকলা শিলা অংকনসমূহ অধ্যয়ন কৰি এই মন্দিৰভাগ ৮ম বা ১০ম শতিকাৰ বুলি অনুমান কৰিছে। পুৰাতত্ত্ববিদসকলৰ মতে এই মন্দিৰভাগেই হৈছে অসমৰ আটাইতকৈ প্ৰাচীন গণেশ মন্দিৰ। ভূমিকম্পৰ ফলত এই মন্দিৰভাগ ধ্বংস হৈছিল বুলি পুৰাতত্ত্ববিদসকলে অনুমান কৰিছে। এই শিলাখণ্ডভাগ চাওকচোন, কিমান ধুনীয়াকৈ ইয়াত ৰথৰ চকা অংকন কৰা হৈছে। আৰু এই শিলাখণ্ডসমূহ যে দেখিছে,
এইখিনি এতিয়াৰ নহয়, বহুত বছৰ পুৰণি হয়। আৰু এই ভাগ হৈছে শ্ৰী শ্ৰী জগন্নাথদেৱৰ ৰথগৃহ আৰু লগতে আছে শিৱ মন্দিৰ। আৰু এতিয়া আমি আহি পালোহি অভয়াপুৰীৰ কয়াকুজিয়া পাৰ্ক। আৰু ইয়াত সোমায়েই দেখিছোঁ যে ইয়াৰ পৰিৱেশটো যথেষ্ট ধুনীয়া। আমি এতিয়া বঙাইগাঁৱৰ অভয়াপুৰীৰ কয়াকুজিয়া পাৰ্ক আহি পাই গ'লোহি। আপোনালোককো অলপমান দেখুৱাই দিছোঁ ভালকে। নাৱত আমি এতিয়া ওপৰত উঠি গোটেই পাৰ্কখন ধুনীয়াকৈ অলপমান দেখুৱাই দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে ওপৰৰ পৰা পাৰ্কখন দেখিবলৈ। আৰু এই দ্বীপসমূহ দেখিছেনে? এই পাৰ্কখনৰ ভিতৰতে ক'বলৈ গ'লে বহুতকেইটা দ্বীপেই আছে, 10-12টামান দ্বীপ আছে বুলি ক'ব পাৰি। ৰিজৰ্টৰ বাহিৰত ইয়াতে যে 10-12টামান দ্বীপ আছে বুলি কৈছোঁ, এই প্ৰতিটো দ্বীপতে একোখনকৈ পাৰ্কো আছে। আৰু আমি এতিয়া নাৱত উঠি এই পাৰ্কসমূহে ভ্ৰমণ কৰিবলৈ যাম। এইখন হৈছে দ্বীপৰ মাজতে থকা এখন পাৰ্ক। আৰু আমি এতিয়া নাৱত উঠি পেলাই ইয়ালৈ আহিছোঁ। আৰু এই ভাগ হৈছে মা মনসা মন্দিৰ। শুনামতে ইয়াত বহুতো ফেঁটী সাপ পোৱা যায় বুলি শুনিছোঁ, সেইটো কাৰণে ইয়াত মা মনসা মন্দিৰ স্থাপন কৰি দিয়া হৈছে। এই পাৰ্কখনৰ পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে। ইয়াতে বহি খুব ভাল লাগিছে, পুৰা ফ্ৰেছ হাৱা মাৰি আছে। এতিয়া আমি নাৱত উঠি উভতি গৈ আছোঁ। আমি প্ৰতিখন দ্বীপৰ মাজলৈ নাই যোৱা, কিয়নো প্ৰতিটো দ্বীপৰ মাজত থকা পাৰ্কবিলাক প্ৰায় একেই বুলিয়ে কোৱা শুনিছোঁ। এতিয়া আমি আহি পালোহি আস্থা ৰিজৰ্ট। আৰু এই ৰিজৰ্টখনৰ পৰিৱেশটো যথেষ্ট ধুনীয়া, চাৰিওফালে সেউজীয়া পৰিৱেশ। আমি এতিয়ালৈকে যিমানকেইখন ঠাই ভ্ৰমণ কৰিলোঁ, এই গোটেইকেইখন ঠায়ে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ ক'বলৈ গ'লে 10-15 মিনিটমানৰ দূৰত্বৰ বুলিহে ক'ব পাৰি। সেইটো কাৰণে আমি একেদিনাখনেই এই গোটেইকেইখন ঠায়ে ভ্ৰমণ কৰিব পাৰিছোঁ।
অখাবহ ইমান ধুনীয়া মন লগা এইটা নিগনি নেকি অঁ হয় এনেকুৱা নিগনি প্ৰথম দেখিছোঁ ইমান মন লগা খাইছে জনালিকে খাইছে চব পাত খাই নাই ধুনীয়া এৰিয়া আৰু ধুনীয়া ৰিচৰ্ট হয় ৰাতি ক'ৰবাত থাকিবলৈ হ'লে বিৰাট ভাল আৰু কটেজ টাইপৰ তাৰমানে এতিয়া সকলোবিলাক চাই মেলি হৈ গ'ল আৰু আমি এতিয়া ৰুমলৈ বুলি উভতি গৈ আছোঁ আৰু এই জেলখন চাওকচোন এইখন হৈছে অভয়পুৰী ডিষ্ট্ৰিক্ট জেইল এতিয়া বঙাইগাঁৱৰ KFCত সোমাই কিবা এটা খাই লওঁ বুলি ভাবিছোঁ যথেষ্ট ভোকো লাগিছে যিহেতু আমি ৰাতিপুৱাই ওলাই যোৱা বহুত বৰষুণ দি আছে মাতটো শুনি গম পাইছেই চাগে সেইকাৰণে আমি এতিয়া ইয়াতে অলপ টাইম ৰখি দিব লাগিব তো ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব